এই হালধিবাৰী বুঢ়ী আই থান সঁচাকৈ অত্যন্ত প্ৰসিদ্ধ মন্দিৰ আৰু বিভিন্ন দেশী বিদেশী পৰ্যটক ইয়ালৈ আহি থাকে। আজি নৱৰাত্ৰিৰ প্ৰথমটো দিন আৰু নৱৰাত্ৰিৰ প্ৰথমটো দিনত ময়ো এইফালেৰে গৈ আছিলোঁ আৰু মই দেৱী মাৰ আশীৰ্বাদ বিচাৰিছোঁ। সকলোৰে কল্যাণৰ কাৰণে, ৰাজ্যখনৰ কল্যাণৰ কাৰণে দেৱী মায়ে সকলোকে আশীৰ্বাদ দিয়ক। নিশ্চয়কৈ মঠ মন্দিৰ পৰ্যটকৰ কাৰণে এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু আৰু ধৰ্মীয় পৰ্যটকৰ কাৰণে ইয়াৰ সা সুবিধা বৃদ্ধিৰ প্ৰয়োজন। আৰু আমি বিগত দিনসমূহতো কাজিৰঙাৰ মাজতে থকা এই হালধিবাৰী মন্দিৰৰ যি ধৰণৰ সহায় বা যি ধৰণৰ ভক্তৰ সহায়েৰে হৈ আছে, ইতিমধ্যে কিছু হৈছে আৰু যদি ভৱিষ্যতে ক'ৰবাত প্ৰয়োজন হয়, মই চৰকাৰী কথা নকওঁ, ব্যক্তিগতভাৱে বা আমি সকলোৱে মিলি ইয়াক কৰাৰ প্ৰয়োজন আছে আৰু কৰি গৈ থাকিব লাগিব আৰু দেৱীৰ কৃপা হ'লে সকলো কামে হৈ গৈ থাকিব।